টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ বতৰৰ বতৰা কিয়নো ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা বৰষুণ গুৱাহাটী মহানগৰীটো এই মুহূৰ্তত প্ৰচণ্ড ধুমুহা বৰষুণৰ বাতৰিৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দিছোঁ উজনিৰ পৰা নামনিলৈ ইতিমধ্যে প্ৰচণ্ড ধুমুহা বৰষুণৰ সমান্তৰালকৈ ঠায়ে ঠায়ে এতিয়া শিলাবৃষ্টি আৰু প্ৰচণ্ড ধুমুহাৰ বাবে ঠায়ে ঠায়ে বাগৰিছে প্ৰকাণ্ড গছ আৰু বিদ্যুতৰ খুঁটা পৰ্যন্ত বাগৰি পৰাত এতিয়া যাতায়াত ব্যৱস্থাও ব্যাহত হোৱাৰ খবৰ আহি পৰিছে আৰু জনজীৱন এক প্ৰকাৰ ব্যাহত হোৱাৰ খবৰ আহি পৰিছে কোন প্ৰান্তত এতিয়া ধুমুহা বৰষুণে কাল ৰূপ ধাৰণ কৰিছে বিস্তৃত খবৰ লৈ আহিছোঁ ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ ঘৰৰ বাহিৰ পৰাপক্ষত আপুনি নোলাব কিয়নো এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণে এক প্ৰকাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা গোসাইগাঁৱৰ শ্ৰীৰামপুৰত প্ৰচণ্ড ধুমুহা ৰাজ্যৰ আন প্ৰান্ততো এতিয়া হঠাৎ ধুমুহা বৰষুণ এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ দুটাই মিটাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ সাৱধান হওক আতংকিত নহ'ব বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জাৰি কৰিছে এলাৰ্ট 13 মে পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰি ৰাখিছে ৰাজ্যখনৰ কেইবাখনো জিলাত আৰু বৰ্তমান সময়ত এই বাতৰি সম্প্ৰচাৰ হৈ থকা সময়টো গুৱাহাটী মহানগৰীকে আদি কৰি উজনি নামনি বিভিন্ন প্ৰান্তত এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণ কেইবাটাও প্ৰান্তৰ দৃশ্যাংশ আহি পৰিছে টাইমিটৰ দৰ্শকসকলক এই এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছোঁ বাঘবৰৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু সমান্তৰালকৈ বৰপেটাৰ বাঘবৰৰ দৃশ্যাংশ আৰু আন প্ৰান্তৰ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক ফুল উইণ্ডৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম আমি সমান্তৰালকৈ বেকিং মিউজিকটো যদিহে প্লে কৰি ৰাখে লগত পিচিআৰ গণৰ জনাত এটা এক্সক্লুচিভ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ নিশাৰ ভাগত বতৰৰ কাল ৰূপ এই মুহূৰ্তত দেখুৱাই আছোঁ গুৱাহাটী মহানগৰীৰ পৰিৱেশ এই মুহূৰ্তত দেখিলে যথেষ্ট আতংকিত হ'ব সৰ্বসাধাৰণ জনতা কিয়নো গুৱাহাটী মহানগৰীত এতিয়া প্ৰচণ্ড কাল ধুমুহা আৰু কাল ঘূৰ্ণিৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া কেৱল গুৱাহাটী মহানগৰীতে নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ জনজীৱন ব্যাহত হৈ পৰিছে ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰাৰ খবৰ বিদ্যুৎ যোগান পৰ্যন্ত ব্যাহত হৈ পৰিছে ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছে ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ 13 মে পৰ্যন্ত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু 13 মে পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰি ৰখা হৈছে ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই মুহূৰ্তত টাইমিটৰ দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাইছোঁ সোঁফালৰ উইণ্ডত এতিয়া গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ আৰু বাওঁফালৰ উইণ্ডত দেখুৱাইছোঁ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ এই মুহূৰ্তত প্ৰচণ্ড ধুমুহা বৰষুণৰ দৃশ্যাংশ দেখুৱাইছোঁ গোসাইগাঁৱৰ শ্ৰীৰামপুৰতো একেই পৰিৱেশে বিৰাজ কৰিছে আৰু সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰাৰ খবৰ আহি পৰিছে ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰিছে বিদ্যুতৰ খুঁটা বাগৰিছে আৰু যদিহে এই মুহূৰ্তত আপুনি গাড়ী চলাই আছে যদি গাড়ী চলাই থাকোঁতে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চাই আছে তেনেহ'লে আপুনি গাড়ীখন নিৰাপদ স্থানত ৰাখক আৰু ধুমুহাৰ পৰা আপুনি বাচক কিয়নো যিকোনো মুহূৰ্তত প্ৰকাণ্ড গছ ৰাজপথৰ ওপৰত বাগৰি পৰাৰ সম্ভাৱনীয়তা প্ৰকট আৰু কাল ধুমুহাৰ বাবে পৰিস্থিতি ভয়াৱহ হৈ উঠিছে এফালে যদি ধুমুহাৰ তাণ্ডৱ আনফালে আকৌ প্ৰচণ্ড বৰষুণ আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড মুষলধাৰ বৰষুণ আৰু সমান্তৰালকৈ ঘূৰ্ণি বতাহে যথেষ্ট চিন্তা কৰাইছে সৰ্বসাধাৰণ জনতা এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যখনৰ উজনিৰ পৰা নামনিলৈ প্ৰচণ্ড বৰষুণ বৰপেটাৰ কেতবোৰ প্ৰান্তত ইতিমধ্যে প্ৰচণ্ড বৰষুণ জানিব পৰা গৈছে বাঘবৰত প্ৰচণ্ড ধুমুহা বৰষুণ ইতিমধ্যে প্ৰাথমিক খবৰ আহি পৰিছে গোসাইগাঁও শ্ৰীৰামপুৰত প্ৰচণ্ড ধুমুহা বৰষুণ খবৰ আহি পৰিছে দৰং ওদালগুৰিকে আদি কৰি নামনি অসম আৰু সমান্তৰালকৈ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণৰ খবৰ এই মুহূৰ্তত আহি পৰিছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছোঁ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰিছে আৰু গোসাইগাঁৱৰ ধুমুহা বৰষুণ আৰু আনফালে 13 মে পৰ্যন্ত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু 14 মে পৰ্যন্ত ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যখনৰ উজনিৰ পৰা নামনিলৈ প্ৰচণ্ড বৰষুণ আৰু 15 মে পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 15 মে পৰ্যন্ত ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু 16 মে পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 17 মে পৰ্যন্ত ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু 18 মে পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 19 মে পৰ্যন্ত ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু 20 মে পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 21 মে পৰ্যন্ত ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু 22 মে পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 23 মে পৰ্যন্ত ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু 24 মে পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 25 মে পৰ্যন্ত ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা বৰষ
13 মে পর্যন্ত ইয়েলো এলার্ট ইতিমধ্যে রাজ্যখনৰ কোনো জিলাৰ মধ্যে জাৰি কৰি ৰখা হৈছে। এই মুহূৰ্তত গুৱাহাটী মহানগৰীতে বিদ্যুৎ সংকল্পকাৰী দৰ্শকসকলক আমি দেখুৱাই দিবলৈ চেষ্টা কৰিম। পৰাপক্ষত এই কাল ধুমুহাৰ সময়ছোৱাত আপুনি যদিহে জৰুৰী কাম নাথাকে বাহিৰলৈ নোলাব, কিয়নো বতৰে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰিছে। কোন কোন প্ৰান্তত বৰষুণ হৈছে, কোন কোন প্ৰান্তত প্ৰচণ্ড শিল ধুমুহা হৈছে, সেই সন্দৰ্ভত খবৰ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। তাৰ প্ৰতিখনত মই দেখুৱাই থকা দৃশ্যাংশটো গুৱাহাটী মহানগৰী আৰু আনটো প্ৰান্ত হৈছে নামনি অসমৰ। প্ৰতিটো প্ৰান্তৰ খবৰ টাইমলিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিবলৈ চেষ্টা কৰিম। কোন কোন প্ৰান্তত বৰ্তমান বতৰে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰিছে, সেই সন্দৰ্ভতো বিস্তৃত খবৰ আমি সংগ্ৰহ কৰিম টাইমলিটৰ দৰ্শকসকলৰ পৰা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণৰ প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ যে সৃষ্টি কৰিছে, সেই দৃশ্যাংশ এই মুহূৰ্তত টাইমলিটৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰচণ্ড মুষলধাৰ বৰষুণ, ৰাজ্যৰ কোন কোন প্ৰান্তত প্ৰচণ্ড বৰষুণ হৈছে, কোন কোন প্ৰান্তত এতিয়া প্ৰচণ্ড ধুমুহা হৈছে, সেই খবৰ টাইমলিটৰ কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। টাইমলিটৰ কমেণ্ট ছেকশ্যনৰ পৰা প্ৰতিটো প্ৰান্তৰ খবৰ আমি দিবলৈ চেষ্টা কৰিম, য'ত প্ৰতিগৰাকী দৰ্শকে নিজৰ ঠাইখিনিৰ কথা লিখিব কমেণ্টত, আৰু তাৰ পাছতে বৰষুণ আৰু ধুমুহা হৈছেনে নাই সেই সন্দৰ্ভত জনাব পাৰিব। আৰু এই মুহূৰ্তত টাইমলিটৰ দৰ্শকসকলক মুষলধাৰ বৰষুণৰ খবৰ আমি দিবলৈ চেষ্টা কৰিম। আৰু পৰাপক্ষত যদিহে জৰুৰী কাম নাই তেনেহ'লে ঘৰৰ বাহিৰলৈ নোলাব। আৰু এই মুহূৰ্তৰ ভয়ংকৰ বৰষুণৰ পৰিৱেশ টাইমলিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এটা ডাঙৰ খবৰ জনাই আছোঁ। দক্ষিণ পূৰ্বাঞ্চলত এই মুহূৰ্তত দুটাকৈ দৃশ্যাংশ দেখুৱাইছোঁ। গুৱাহাটী মহানগৰী GS ৰোডৰ পৰিৱেশ দেখুৱাই আছোঁ। সমান্তৰালকৈ প্ৰচণ্ড ধুমুহাই কোন কোন প্ৰান্তত বিস্তৰ ক্ষতি সাধন কৰিছে সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ৰাজ্যখনৰ কোন কোন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ হৈছে সেই খবৰ এই মুহূৰ্তত টাইমলিটৰ দৰ্শকসকলৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিছোঁ। গোহাইগাঁৱৰ শ্ৰীৰামপুৰত একে পৰিৱেশে বিৰাজ কৰিছে। 13 মে পৰ্যন্ত এলাৰ্ট জাৰি কৰি ৰখা হৈছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে 13 মে পৰ্যন্ত কেইবাখনো জিলাত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আৰু সমান্তৰালকৈ আজিৰ দিনটোত নতুন খবৰ আহি পৰিছে যে ঘৰৰ বাহিৰলৈ পৰাপক্ষত জৰুৰী কাম নাথাকিলে নোলাব, কিয়নো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া প্ৰচণ্ড কাল ঘূৰ্ণি আৰু প্ৰচণ্ড কাল ঘূৰ্ণি বতাহৰ বাবে এতিয়া বিস্তৰ ক্ষতি সাধন হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু 13 মে পৰ্যন্ত এতিয়া প্ৰচণ্ড কাল ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনীয়তাৰ কথা ইতিমধ্যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আৰু এই মুহূৰ্তত টাইমলিটৰ দৰ্শকসকলক আমি যি দৃশ্যাংশ দেখুৱাইছোঁ, এই দৃশ্যাংশ হৈছে বাঘবৰত। বাঘবৰত এতিয়া এক প্ৰকাৰ বতৰে কাল ৰূপ ধাৰণ কৰিছে। আৰু বতৰে কাল ৰূপ ধাৰণ কৰাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে পৰিস্থিতি অধিক শোচনীয় হৈ পৰাৰ সম্ভাৱনীয়তাৰ প্ৰকট, কিয়নো ৰাজ্যখনৰ উজনিৰ পৰা নামনিলৈ প্ৰতিটো প্ৰান্ততে বতৰে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰাৰ খবৰ আহি পৰিছে। এই গুৰুত্বপূৰ্ণ খবৰটো টাইমলিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। এই ডাঙৰ খবৰটো টাইমলিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমি কমেণ্ট ছেকশ্যনৰ পৰা মন্তব্যসমূহ ল'বলৈ চেষ্টা কৰিম। কোন কোন প্ৰান্তত বৰষুণ হৈছে, কোন কোন প্ৰান্তত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে সেই সন্দৰ্ভত খবৰসমূহ আমি ল'বলৈ চেষ্টা কৰি থাকিম। এই মুহূৰ্তত টাইমলিটৰ দৰ্শকসকলক জনাই আছোঁ ধুমুহা বৰষুণ এই মুহূৰ্তত গুৱাহাটীত। এই ডাঙৰ খবৰটো টাইমলিটৰ দৰ্শকসকলক জনাই আছোঁ 13 মে পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট। কোন কোন জিলাত এলাৰ্ট আছে সেই সন্দৰ্ভতো বিস্তৃত খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে মন্তব্য প্ৰকাশ কৰিছে। অজিত নাথে মন্তব্য প্ৰকাশ কৰিছে বৰপথাৰত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। ৰাহুল আলীয়ে মন্তব্য প্ৰকাশ কৰিছে গুৱাহাটীত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। ইমৰান আলীয়ে নলবাৰীত বৰষুণ বতাহ দি আছে বুলি উল্লেখ কৰিছে। বৰ্ষা দৈমাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে কাকীত বৰষুণ ধুমুহা হৈছে বুলি উল্লেখ কৰিছে। বক্কাৰ আলীয়ে মন্তব্য প্ৰকাশ কৰিছে বিলাসীপাৰাত বৰষুণ ধুমুহা হৈ আছে বুলি উল্লেখ কৰিছে। ৰেজাবুল হকে মন্তব্য প্ৰকাশ কৰিছে কানাইমাৰাত হোৱা নাই বুলি উল্লেখ কৰিছে। হালিমা খাতুনে মন্তব্য প্ৰকাশ কৰিছে গোৱালপাৰাৰ চিধাবাৰীত বৰষুণ আৰু ধুমুহা হৈছে বুলি উল্লেখ কৰিছে। MS হুদাই মন্তব্য প্ৰকাশ কৰিছে গোৱালপাৰাত ধাৰাসাৰ বৰষুণ। গুলাব হুছেইনে মন্তব্য প্ৰকাশ কৰিছে দলগাঁৱত বৰষুণ নাই কিন্তু বহুত বতাহ বুলি উল্লেখ কৰিছে। ৰাহুল আলীয়ে মন্তব্য প্ৰকাশ কৰিছে নলবাৰীত বৰষুণ হৈ আছে। তামিম ইকবালে মন্তব্য প্ৰকাশ কৰিছে
বৰপেটাৰ কথা উল্লেখ কৰিছে, বৰপেটাত বৰষুণ হোৱাৰ কথা উল্লেখ কৰিছে। সন্তোষ এছ ডি ডেকাই মন্তব্য প্ৰকাশ কৰিছে নলবাৰীত বতাহ বৰষুণ। আব্দুছ সত্তাৰে মন্তব্য প্ৰকাশ কৰিছে মৰিগাঁৱৰ কথা উল্লেখ কৰিছে। বিকাশ বৰাই মন্তব্য প্ৰকাশ কৰিছে তিলপাত উৰুৱাই লৈ গৈছে বুলি উল্লেখ কৰিছে ধুমুহাই। পৰমেশ্বৰ বসুমতাৰীয়ে ওদালগুৰিত বহুত দূৰত দিছে বুলি উল্লেখ কৰিছে। বুলবুল ইছলামে হাতীগাঁৱত অনুপম নগৰত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। আতৱাৰ ৰহমানে মন্তব্য প্ৰকাশ কৰিছে বৰপেটাৰ মন্দিয়াত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। চাৰবানীয়ে মন্তব্য প্ৰকাশ কৰিছে গুৱাহাটীত জোৰকৈ বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। জিন্তু ডেকাই মন্তব্য প্ৰকাশ কৰিছে দৰঙত ধুমুহা হৈছে বহুত বেছিকৈ। বলেন দাসে মন্তব্য প্ৰকাশ কৰিছে নলবাৰীত কমাৰকুছিত বৰষুণ হৈছে। নিবেদিতা কলিতাই আজাৰাত বহুত বতাহ বৰষুণ বুলি উল্লেখ কৰিছে। অলক বসুমতাৰীয়ে বকু তত্ৰপানীত বহুত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। উপেন্দ্ৰ বিয়ে মন্তব্য প্ৰকাশ কৰিছে ধূপধৰাৰ গোৱালপাৰাত যথেষ্ট বৰষুণ। কামৰূপত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে নাজিম উদ্দিনে। জোনমণি দেউৰীয়ে মন্তব্য প্ৰকাশ কৰিছে ডিব্ৰুগড়ত বৰ্তমান হোৱা নাই কিন্তু বতৰ ডাৱৰীয়া বুলি উল্লেখ কৰিছে জোনমণি দেউৰীয়ে। দিগন্ত বৰুৱাই মন্তব্য প্ৰকাশ কৰিছে বঙাইগাঁৱত পৰিস্থিতি ভাল নহয়। আখলাছ উদ্দিনে মন্তব্য প্ৰকাশ কৰিছে বেংগালুৰুৰ পৰা চাই আছে বুলি উল্লেখ কৰিছে। আৰোহী খানে মন্তব্য প্ৰকাশ কৰিছে গুৱাহাটীত ধাৰাসাৰ বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। চন্দন মহন্তই মন্তব্য প্ৰকাশ কৰিছে ডিমুৰ ৰঙিয়াত বতাহ বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। বাক্সাত বৰষুণ নাই কিন্তু বতাহ তামাম বুলি জান বৈশ্যই উল্লেখ কৰিছে। বিমল এমে মন্তব্য প্ৰকাশ কৰিছে ডুমডুমাত বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে। চুলতানা চাহাই মন্তব্য প্ৰকাশ কৰিছে গুৱাহাটীত বৰষুণ হৈ আছে। ৰাজন আলীয়ে মন্তব্য প্ৰকাশ কৰিছে শ্ৰীভূমিত বৰষুণ হোৱা নাই। মাখন কুমাৰে উৰিয়ামঘাটৰ হালধিবাৰীত হোৱা নাই বুলি উল্লেখ কৰিছে। শ্ৰুতি ডেকাই নলবাৰীতো বতাহ বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। বিমলা দাসে আগিয়াত ধুমুহা আহিছে বুলি উল্লেখ কৰিছে। দুঘণ্টাৰ আগত বতাহ আহিছে বুলি উল্লেখ কৰিছে। ৰাজীৱ ভাই বৰপেটাৰ কথা উল্লেখ কৰিছে। দৰঙৰ চুকাবাহীত বুলি উল্লেখ কৰিছে এজন দৰ্শকে। মইনুল হুছেইনে মন্তব্য প্ৰকাশ কৰিছে দিগন্ত বাবুৱে যোৰহাটৰ মৰিয়নিৰ কথা উল্লেখ কৰিছে। শংকৰ লস্কৰে মন্তব্য প্ৰকাশ কৰিছে। জাহাংগীৰ আলমে মন্তব্য প্ৰকাশ কৰিছে লক্ষীপুৰত উল্লেখ কৰিছে। আন এগৰাকী দৰ্শকে বৰপেটাত হৈ আছে বুলি উল্লেখ কৰিছে। আছিফ আলীয়ে বৰপেটাত হৈ আছে বুলি উল্লেখ কৰিছে। এজাজ বৰবৰুৱাই গছ পৰিছে আমাৰ গাঁৱত বুলি উল্লেখ কৰিছে। নুৰ আমিনে মন্তব্য প্ৰকাশ কৰিছে নলবাৰীত এতিয়া কমাই নাই বতাহ তামাম বতাহ দি আছে ধুমুহা হৈ আছে বুলি উল্লেখ কৰিছে। ইলান্তাই মন্তব্য প্ৰকাশ কৰিছে ৰঙিয়াত বহুত ধুমুহা বৰষুণ বুলি উল্লেখ কৰিছে। ৰঞ্জিত সিঙে মন্তব্য প্ৰকাশ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে মন্তব্য প্ৰকাশ কৰিছে। ৰহাত বৰষুণ নাই বতাহত বহুত গৰম বুলি উল্লেখ কৰিছে। আতিকুল আলীয়ে মন্তব্য প্ৰকাশ কৰিছে নলবাৰীত ধুমুহা বৰষুণ। মানস বৰাই মন্তব্য প্ৰকাশ কৰিছে শোণিতপুৰত বৰষুণ নাই বুলি উল্লেখ কৰিছে। মামন কলিতাই মন্তব্য প্ৰকাশ কৰিছে গুৱাহাটীত ভয়ংকৰ ধুমুহা। নিজামুদ্দিন আলীয়ে মন্তব্য প্ৰকাশ কৰিছে খেৰপুঁজিত ভয়ংকৰ বৰষুণ। ভূপেন কলিতাই বিজয়নগৰৰ বতৰত ধুমুহা দি আছে বুলি উল্লেখ কৰিছে। অৰ্চনা হালৈয়ে মন্তব্য প্ৰকাশ কৰিছে ককয়াত বৰষুণ। ফৈজুদ্দিনে হুজাইত নাই বুলি উল্লেখ কৰিছে। বিকাশ বৰাই মন্তব্য প্ৰকাশ কৰিছে বশিষ্ঠৰ বৰপথাৰত ঘৰৰ টিং উৰুৱাই লৈ গৈছে বহুতৰে। ভূপেন্দ্ৰ ভট্টাচাৰ্যই মন্তব্য প্ৰকাশ কৰিছে পূব বৰপেটাত ৰেইনফল আৰু ধুমুহা বুলি উল্লেখ কৰিছে। অঞ্জলি উৎপল দাসে মন্তব্য প্ৰকাশ কৰিছে মিৰ্জা বৰিহাটত বহুত ধুমুহা বৰষুণ। সুৰঞ্জন শংকৰে মন্তব্য প্ৰকাশ কৰিছে লালগণেশত ধুমুহা বৰষুণ। আব্দুল হামিদে মন্তব্য প্ৰকাশ কৰিছে বাক্সাত বৰষুণ। নাছিৰ আলীয়ে মন্তব্য প্ৰকাশ কৰিছে বৰপেটাত ধুমুহা হৈছে। নিকুমণি দাসে মন্তব্য প্ৰকাশ কৰিছে কামৰূপৰ দদৰাত বৰষুণ দি আছে। আব্দুল আলিমে মন্তব্য প্ৰকাশ কৰিছে হুজাইত নাই। জেৰিনা আহমেদে মন্তব্য প্ৰকাশ কৰিছে জালুকবাৰীত বহুত বৰষুণ। হেপী ৰাজীৱ ভাইয়ে মন্তব্য প্ৰকাশ কৰিছে বহুত বৰষুণ হৈ আছে বৰপেটাত। চন্দন পলে মন্তব্য প্ৰকাশ কৰিছে। ৰামাদীপ দুৱাৰাই মন্তব্য প্ৰকাশ কৰিছে অসমৰ সকলো প্ৰান্ততে বুলি নক'ব তিনিচুকীয়াত ফৰকাল বুলি উল্লেখ কৰিছে। ৰাণাদ্বীপ দুৱাৰাৰ মন্তব্য এই মুহূৰ্তত পঢ়িছোঁ। ৰাণাদ্বীপ দুৱাৰাই বতৰ ফৰকাল বুলি তিনিচুকীয়াৰ পৰা মন্তব্য কৰিছে। কিন্তু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া ধাৰাসাৰ বৰষুণ। প্ৰায় প্ৰতিটো প্ৰান্ততে এলাৰ্ট জাৰি কৰি ৰখা হৈছে। তাৰে ভিতৰত কেইবাটাও প্ৰান্তত এতিয়া ধাৰাসাৰ বৃষ্টিপাত। ৰাণাদ্বীপ দুৱাৰাৰ মন্তব্য কৰিছোঁ। গুডু চেত্ৰীৰ মন্তব্য কৰিছোঁ শদিয়াত গৰম কিন্তু বৰষুণ নাই। সমীৰণ কলিতাই টিহুত বহুত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে।
আৰবিন সুলতানৰ মন্তব্য পঢ়িছোঁ। বৰপেটাত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। নামনি অসমত বৰষুণ আৰু ধুমুহাৰ প্ৰকোপ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৃষ্টিপাত। বশিষ্ঠৰ বৰপথাৰত বহুতৰে টিংপাত উৰুৱাই লৈ যোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। চন্দন ৰাভাই মন্তব্য প্ৰকাশ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে মন্তব্য কৰিছে। সেই মন্তব্যসমূহ টাইম নিউজৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজতে আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। এটা ডাঙৰ খবৰ টাইম নিউজৰ দৰ্শকসকলক জনাইছোঁ। বতৰে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰিছে আৰু বৰ্তমান সময়ত আপোনাৰ অঞ্চলত বতৰে কেনেধৰণৰ ৰূপ ধাৰণ কৰিছে সেই সন্দৰ্ভত আপুনিও জনাব পাৰিব মন্তব্য। আপোনাৰ মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰতে পঢ়ি শুনাবলৈ চেষ্টা কৰিম। ৰাজ্যত এতিয়া বতৰে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰিছে। প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে এতিয়া বিভিন্ন প্ৰান্তত পেণ্ডেলসমূহ সাজি থোৱা আছিল। বিহু অনুষ্ঠানৰ বাবে পেণ্ডেলসমূহ সাজি থোৱা আছিল। সেই পেণ্ডেলসমূহ এতিয়া ধুমুহা বৰষুণে উৰুৱাই লৈ যোৱাৰ খবৰ আহি পৰিছে আৰু বিভিন্ন প্ৰান্তত এতিয়া ধাৰাসাৰ বৃষ্টিপাতৰ সমান্তৰালকৈ ধুমুহাই কেতবোৰ বিস্তৰ ক্ষতি সাধন কৰিছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে। আৰু পৰাপক্ষত যদিহে বিশেষ জৰুৰী কাম নাথাকে তেনেহ'লে ঘৰৰ বাহিৰলৈ নোলাব, কিয়নো পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকা ইতিমধ্যে পৰ্যায়স্থিত বতৰ বিজ্ঞান কেন্দ্ৰই কৰিছে আৰু বতৰ প্ৰতিকূল হোৱাৰ আশংকা কৰিয়েই এতিয়া কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰি ৰাখিছে। তেনে পৰিপ্ৰেক্ষিতত পৰিস্থিতি আৰু অধিক অৱনতি হোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে। এটা ডাঙৰ খবৰ টাইম নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে মন্তব্য প্ৰকাশ কৰি এতিয়া কোন প্ৰান্তত বৰষুণে কেনেধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে সেই দৃশ্যাংশৰ দেখুৱাই আছোঁ আৰু সমান্তৰালকৈ টাইম নিউজৰ কমেণ্ট ছেকশ্যনৰ পৰা দৰ্শক ডাঙৰ খবৰটো টাইম নিউজৰ দৰ্শকসকলক জনাইছোঁ। এই মুহূৰ্তত টাইম নিউজৰ দৰ্শকসকলক যি দৃশ্যাংশ দেখুৱাইছোঁ সেই দৃশ্যাংশ হৈছে ধুমুহাৰ দৃশ্যাংশ। এই ধুমুহাৰ দৃশ্যাংশ টাইম নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ। এই ধুমুহাৰ দৃশ্যাংশ আহি পৰিছে টাইম নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ। এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব ধুমুহাৰ প্ৰকোপ কিমান বৃদ্ধি পাইছে। এই গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ এক্সক্লুচিভ দৃশ্যাংশ টাইম নিউজৰ দৰ্শকসকলক দেখুৱাই আছোঁ। কিছু সময়ৰ পূৰ্বে এটা বজাৰ এলেকাৰ দৃশ্যাংশ দেখুৱাইছোঁ। ধাৰাসাৰ বৃষ্টিপাতৰ সমান্তৰালকৈ ধুমুহা কিমান তীব্ৰ গতিত আহিছে, তীব্ৰ বেগত অহা ধুমুহাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ। এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব পৰিস্থিতি কিমান প্ৰতিকূল হৈ পৰিছে বৰ্তমান ৰাজ্যত। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ এতিয়া বিভিন্ন প্ৰান্তত বৰষুণ হৈছে, ধুমুহা হৈছে, শিলাবৃষ্টি হৈছে। ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহাৰ বাবে প্ৰকাণ্ড গছ উভালি পৰিছে, যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে, বিদ্যুতৰ খুঁটা পৰ্যন্ত বাগৰি পৰিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত নামনি অসমত কিন্তু ধুমুহাৰ প্ৰকোপ ক্ৰমাগতভাৱে বৃদ্ধি। নলবাৰী, বৰপেটা, গোৱালপাৰাত এতিয়া ক্ৰমাগতভাৱে ধুমুহাৰ প্ৰকোপ বৃদ্ধি পাইছে। গুৱাহাটী মহানগৰীৰ প্ৰেক্ষাপট যদিহে চায় তেনেহ'লে গুৱাহাটী মহানগৰীৰ প্ৰেক্ষাপটটো বৰ্তমান শোচনীয়। বতৰ এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিকূল বতৰৰ বাবে যথেষ্ট চিন্তাত পৰিছে সৰ্বসাধাৰণ জনতা আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে উজনি অসমৰ কেতবোৰ প্ৰান্তত, উত্তৰ অসমৰ কেতবোৰ প্ৰান্তত কিন্তু এতিয়াও ফৰকাল পৰিৱেশে বিৰাজ কৰি আছে, ধুমুহা চলি আছে। কমেণ্ট ছেকশ্যনৰ পৰা আমি কমেণ্টসমূহ ল'বলৈ চেষ্টা কৰিছোঁ। দৰ্শকৰ মন্তব্যসমূহ এই মুহূৰ্তত আমি লৈ থাকিবলৈ চেষ্টা কৰিম। আৰু টাইম নিউজৰ দৰ্শকসকলে এই মুহূৰ্তত যি দৃশ্যাংশ দেখুৱাইছোঁ এয়া ধুমুহাৰ দৃশ্যাংশ, এয়া গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ। এই মুহূৰ্তত টাইম নিউজৰ দৰ্শকসকলক আমি দৃশ্যাংশ দেখুৱাইছোঁ, মন্তব্য ল'বলৈ চেষ্টা কৰিম। গোসাইগাঁও শ্ৰীৰামপুৰতো ইতিমধ্যে ধুমুহা বৰষুণ। বাক্সা চালবাৰীৰ পৰা জাহিৰুল ইছলামে চাই আছে। বিভা বৰুৱাই মন্তব্য প্ৰকাশ কৰিছে কামৰূপত তামাম ধুমুহা বতাহ বুলি উল্লেখ কৰিছে। চম্পা বৰুৱাই মহৰীপাৰাত নাই বুলি উল্লেখ কৰিছে। বিনোদ বুঞ্জীয়ে মন্তব্য প্ৰকাশ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে মন্তব্য প্ৰকাশ কৰিছে। সেই মন্তব্যসমূহ আমি পোনপটীয়া সম্প্ৰচাৰতে ল'বলৈ চেষ্টা কৰিছোঁ, কিয়নো বতৰ প্ৰতিকূল হৈ আহিছে। আপুনি সাৱধানতা অৱলম্বন কৰক। বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যেই জাৰি কৰিছে এলাৰ্ট আৰু সেই সন্দৰ্ভত বিস্তৃত খবৰ টাইম নিউজৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। আৰু ঘৰৰ বাহিৰ পৰাপক্ষত নোলাব, কিয়নো জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ বাহিৰ নোলাব। প্ৰতিকূল বতৰে এক প্ৰকাৰ ভয়ংকৰ পৰিৱেশৰ সূচনা কৰাৰ সম্ভাৱনীয়তা আহি পৰিছে আৰু য়েল্লো এলাৰ্ট এতিয়া কেইবাখনো জিলাৰ বাবে জাৰি কৰিছে। আৰু তাৰ মাজতে এই মুহূৰ্তত আমি ধুমুহা বৰষুণৰ দৃশ্যাংশ দেখুৱাই আছোঁ।
ভিডিও করতে যাও ভাই তোমার আগুন দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ এই ধুমুহাৰ প্ৰকোপ গুৱাহাটী মহানগৰীৰ এটা প্ৰান্তৰ দৃশ্যাংশ GS ৰোডৰ সমীপৰ দৃশ্যাংশ গুৱাহাটী মহানগৰীত বৰ্তমান প্ৰচণ্ড ধুমুহাই কেনেধৰণৰ ৰূপ ধাৰণ কৰিছে ধুমুহা বৰষুণৰ সেই ভয়ংকৰ ৰূপটো এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক এম্বিয়েন্সৰ সহায়ত দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ পৰাপক্ষত আপুনি ঘৰৰ বাহিৰ নোলাব বিভিন্ন প্ৰান্তত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে এই প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক যি দৃশ্যাংশ দেখুৱাই আছে দুয়োটা দৃশ্যাংশলৈ মন কৰক পৰিস্থিতি কিমান ভয়াৱহ হৈ পৰিছে গুৱাহাটী মহানগৰীত প্ৰতিকূল বতৰে এক প্ৰকাৰ কেনেধৰণৰ ৰূপ ধাৰণ কৰিছে সেই দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু সহজে অনুমান কৰিব পাৰিব দৃশ্য দেখিলে সহজে অনুমান কৰিব পাৰিব যে পৰিস্থিতি কিমান ভয়াৱহ হৈ উঠিছে বৰ্তমান সময়ত এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ গোহাঁইগাঁৱৰ শ্ৰীৰামপুৰতো বৰষুণ আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই থকা এই দৃশ্যাংশ হৈছে গুৱাহাটী মহানগৰীৰ GS ৰোডৰ সমীপৰ দৃশ্যাংশ GS ৰোডৰ সমীপৰ দৃশ্যাংশ এই মুহূৰ্তত মন কৰক গুৱাহাটী মহানগৰীত এতিয়া কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে ধুমুহা বৰষুণৰ বাবে কেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা ধুমুহা বৰষুণৰ পাছত এতিয়া এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰাৰ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ গোহাঁইগাঁৱৰ শ্ৰীৰামপুৰ নলবাৰী বৰপেটা বাঘবৰ মন্দিয়াকে আদি কৰি এতিয়া প্ৰতিটো প্ৰান্ততে নামনি অসমৰ প্ৰায় প্ৰতিটো প্ৰান্ততে গোৱালপাৰাটো দেখিবলৈ পোৱা গৈছে বঙাইগাঁৱতো এতিয়া ধাৰাসাৰ বৃষ্টিপাত গুৱাহাটী মহানগৰীতো আৰু ইফালে কামৰূপ গ্ৰাম্যতো দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৃষ্টিপাত আৰু ধুমুহা বশিষ্ঠৰ যদিহে বৰপথাৰ অঞ্চল চায় তেনেহ'লে বৰপথাৰ অঞ্চলৰ কেইবাঘৰ লোকৰো কেইবাটাও পৰিয়ালৰ বাসগৃহৰ টিনপাত পৰ্যন্ত উৰি গৈছে ঘৰৰ টিনপাত পৰ্যন্ত ধুমুহাই উৰুৱাই লৈ যোৱাৰ খবৰ আনহাতে যদিহে মধ্য অসমৰ ফালে চায় তেনেহ'লে মৰিগাঁৱতো বৰষুণ বুলি ইতিমধ্যে কমেণ্ট ছেকশ্যনত বহুকেইগৰাকী দৰ্শকে উল্লেখ কৰিছে নগাঁৱতো বৰষুণ ধুমুহা বুলি উল্লেখ কৰিছে আৰু গুৱাহাটী মহানগৰীৰ প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে এক প্ৰকাৰ জনজীৱন ব্যাহত হৈ পৰিছে